নমস্কাৰ। এটা নতুন ভিডিঅ' লৈ পুনৰ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টো জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ আৰু আপোনালোকে গম পায় আৰু বিশেষকৈ যিসকল চেণ্ট্ৰেল গভমেণ্টৰ হওক বা ষ্টেট গভমেণ্টৰ যিসকল এমপ্লয়ী তেখেতসকলে অধীৰ অপেক্ষাৰে বাট চাই আছে যে পে' কমিশ্যন কেতিয়া হ'ব। অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8 পে কমিশ্যন কেতিয়াৰ পৰা হ'ব আৰু কেতিয়াৰ পৰা হ'ব বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। আচলতে 2026 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব লাগে, এফেক্ট হ'ব লাগে, কাৰণ 2016 হৈ গৈছে। কিন্তু আপোনালোকে জানে ইয়াতে অলৰেডি কমিটি গঠন কৰিলে, দুদিনমান আগত অনুমোদন জনাইছে চেণ্ট্ৰেল গভমেণ্টৰ পৰা আৰু এপ্ৰুভ হৈছিলে 2025 জানুৱাৰীতে হৈছিলে কমিটি গঠন কৰাৰ। যা হওক, সেইটো বাৰু আপোনালোকে গম পাব পিছত। এতিয়া কথাটো কি হ'ল, মই অসমৰ ক্ষেত্ৰত ক'বলৈ গৈছোঁ। ইয়াতে বহুত মতামত আগবঢ়াইছে এই পে কমিশ্যনৰ ক্ষেত্ৰত। কিছু ইউটিউব চেনেলত কৈ আছে বা ফেচবুকত কৈ আছে যে দৰমহা দুগুণ তিনিগুণ হ'ব। গতিকে এইটো ঠিক তেনেকুৱা নহয়। এইটো ফিটমেণ্ট ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ফিটমেণ্ট ফেক্টৰ বা ময়ো ক'ব নোৱাৰিম যে ইমান দিব, হয়তো এটা আইডিয়া কৰিব পাৰি। যোৱা বছৰ ধৰক 2 আছিলে, এইবাৰ কিমান হ'ব, ঠিক তেনেকুৱা ধৰণৰ। কিন্তু আজিৰ এই ভিডিঅ'টো একচুৱেলি জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ, ফিটমেণ্ট ফেক্টৰৰ ওপৰত নহয়। কিছুদিন আগত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এনাউন্স কৰিছে যে অসমতো মুখ্য সচিবক নিৰ্দেশ দিছে তেখেতে যাতে পে কমিশ্যনৰ কাৰণে যোজা চলাব লাগে, যাতে চেণ্ট্ৰেলত যেতিয়াৰ পৰা দিয়ে অসম চৰকাৰেও যাতে সেই সময়ৰ পৰা এমপ্লয়ীসকলক বৰ্ধিত হাৰত দৰমহা দিব পাৰে। আৰু ইয়াতে খুব এটা মন কৰিবলগীয়া কথা, মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ আগৰবাৰ বিভিন্ন আঁসোৱাহ থাকি গৈছিলে এমপ্লয়ীসকলৰ আৰু সেই আঁসোৱাহ শেষলৈকে থাকিলে। মুখ্যমন্ত্ৰী মহোদয়কো বিভিন্নজনে আঁসোৱাহসমূহ দেখুৱাইছিলে বা বিভিন্নভাৱে পোষ্ট কৰিছিলে, তেখেতক মিট কৰিছিলে কিছু সংশোধনী কৰিব লাগে। যেনেকৈ ধৰক LP স্কুলৰ ক্ষেত্ৰত আৰপি মতে 8,700 দিয়া কথা আছিলে গ্ৰেজুৱেট স্কেল, কি আছিলে 10 গ্ৰেজুৱেটক। তাৰপিছত হয়তো কিছু সংখ্যকে কেইমাহ মাহৰ কাৰণে দৰমহাও পাইছিলে, কিন্তু ৰিটাৰ্ণ দিব লগা হ'ল আৰু এই সমস্যাটো এতিয়ালৈকে নিষ্পত্তি নহ'ল। কিন্তু এটা আশা নিশ্চয়, এইবাৰ পে কমিশ্যনৰ এইটো নিষ্পত্তি হ'ব আৰু বিভিন্ন পৰ্যায়ৰ চাকৰিত বা পদসমূহ হয়তো পদোন্নতি হ'ব, আপগ্ৰেড হ'ব, গ্ৰেড 2 লৈ গ্ৰেড 1লৈ। ঠিক তেনেকুৱা ধৰণৰ 4th গ্ৰেডৰো বঢ়াটোতো স্বাভাৱিকে, বাঢ়িবই বেছিকটো। কিন্তু ইয়াতে কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যেনেকৈ এতিয়া 8 পে কমিশ্যন আৰম্ভ হ'বলৈ গৈ আছে, কিন্তু 7 পে কমিশ্যনৰে আঁসোৱাহসমূহ দূৰ হোৱা নাই বা বহুতে এতিয়াও আপত্তি কৰি আছে, যাতে এই আপত্তিসমূহ 8 পে কমিশ্যনৰ ক্ষেত্ৰত নহয়। তেখেতে চেণ্ট্ৰেলৰ উদাহৰণটো দি কৈছে যে চেণ্ট্ৰেলত যদি 8 পে কমিশ্যন হ'ল, পিছত এবাৰ লাগু হোৱাৰ পিছত আৰু কোনো আপত্তি নাখাতে এমপ্লয়ীসকলৰ ফালৰ পৰা যে ইমান হ'ব লাগিছিল দৰমহা বৃদ্ধি বা এইখিনি এনেকুৱা হ'ব লাগিছিল, তেনেকুৱা নহয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আগৰ যিটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লে, যিহেতু তেখেতেও অনুধাৱন কৰিছে বিভিন্ন আঁসোৱাহৰ কথা 7 পে কমিশ্যনত, সেইকাৰণে তেখেতসকলে এতিয়া বিভিন্ন বিভাগৰ কৰ্মচাৰী পৰিষদৰ পৰা তেখেতে পৰামৰ্শ আগবঢ়াব দিছে। এইটো এটা খুব ভাল পদক্ষেপ। গতিকে আপোনালোকে নিজৰ পৰামৰ্শসমূহ আগবঢ়াব পাৰিব আৰু ব্যক্তিগতভাৱে নহয়, হয়তো তেখেতক কোনোবা ফেচবুকত কমেণ্ট দিয়া বা তেখেতে যদি চাই সেইটো ভাল কথা, কিন্তু আপোনালোকৰ পৰিষদ আছে, নিজা কৰ্মচাৰী পৰিষদ আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি বিষয়ববীয়াসকলে আলোচনা কৰি আঁসোৱাহসমূহ দূৰ কৰাটো ভাল। যেনেকৈ ধৰক LP 10 গ্ৰেজুৱেটৰ ক্ষেত্ৰতে ধৰক 8,700 দিয়াটোলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখা গৈছিলে এই বিগত বছৰকেইটাত। কিন্তু এতিয়া আৰু লগতে ইয়াতে এটা কথাও কৈছিলে গভমেণ্টৰ ফালৰ পৰা যে হয় 2016ত গ্ৰেড পে 8,700 টকা দিয়া কথা আছিলে 10 গ্ৰেজুৱেটত, কিন্তু তেখেতসকলৰ যিহেতু এণ্ট্ৰি লেভেলৰ পষ্টটো যিহেতু আণ্ডাৰ গ্ৰেজুৱেট
হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, গতিকে পষ্টটো উন্নীত কৰিব লগাৰ কথা কৈছিলে। গতিকে এইবিলাক আশ্বাস এই 8 পে কমিশ্যনত দূৰ হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে আকৌ এবাৰ অৱগত কৰোৱাটো ভাল। বিশেষকৈ মই LPৰ কথাখিনি এইকাৰণে কৈছোঁ, কাৰণ তেখেতসকলৰ ফালৰ পৰাই মানে অবজেকশ্যন এটা উঠিছিল, আৰু এইটো হয়, এইটো গ্ৰহণযোগ্য মানে অবজেকশ্যনেই হয় এইটো, কাৰণ এবাৰ দৰমহা পোৱাৰ পিছত বহুতে ঘূৰাই দিব লগা হৈছে। আৰু ঠিক তেনেদৰে বিভিন্ন বিভাগৰ পৰাও আপোনালোকে নিজৰ নিজৰ মতামতসমূহ আগবঢ়াব পাৰিব, যাতে এখন পে কমিশ্যনৰ যাতে এটা সুন্দৰ সিদ্ধান্ত ল'ব পাৰে আৰু সকলো পৰ্যায়ৰ কৰ্মচাৰীক সন্তুষ্ট যাতে কৰিব পাৰে। মানে সন্তুষ্ট মানে এনেকুৱা নহয় দৰমহা বঢ়াই দিলে সন্তুষ্ট নহয়, যাতে নিজৰ পদমৰ্যাদা অনুযায়ী তেখেতসকলে নিজৰ বেতন লাভ কৰে, সেইটোৱে কথা। আৰু জাষ্ট মই ভিডিঅ'টো সেইকাৰণে ডিছকাশ্যনৰ কাৰণে বনালোঁ। গতিকে আপোনালোকে দিহা পৰামৰ্শবিলাক আগবঢ়াব। আৰু মই এইখিনি কাৰণেই বনালোঁ, বিশেষ একো ইয়াতে বেলেগ ইনফৰমেশ্যন নাই। আপোনালোকে গমেই পাইছে সকলোৱে, যিসকলে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে বা বিভিন্ন গ্ৰুপত আছে। তথাপি মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যদি এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকৰ মাজতে এজন বুলি মোক ক্ষমা কৰি দিব। ধন্যবাদ।